কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱাংশ বাৰ্ষিক অধিৱেশনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি আহি পাইছোঁহি মাৰ্ঘেৰিটা জিলাৰ পৰা আৰু এয়া বহি আছোঁ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰৰ সেৱিকাৰ কক্ষত। ইমান ডাঙৰ এটা কক্ষ দিছে আৰু ইয়াতে আহি অলপ সময় পিছতে খাইছোঁ ভাপৰ পিঠা। ইমান দূৰ বাট যাত্ৰা কৰি আহিছোঁ গতিকে ভোকো লাগিছে, সেইকাৰণে প্ৰথমতে খাই লৈছোঁ আৰু এটা আহল বহল কক্ষৰ ভিতৰত আমি বহি আছোঁ। অলপ সময় পিছতে হ'ব কৰ্মশালা, মানে সেৱা বাহিনীসকলৰ কৰ্মশালা হ'ব আৰু সেই অনুষ্ঠানটোলৈ যাব লাগিব আৰু এইটো এটা আহল বহল কক্ষত, মানে সেৱকৰ কক্ষত হৈ আছে এই কৰ্মশালা অনুষ্ঠানটি আৰু ইয়াতে আমিও অংশগ্ৰহণ কৰিবলৈ আহিলোঁ আৰু ইয়াতে আজি আমি যে সেৱা বাহিনী সেৱিকা কেন্দ্ৰীয় সেৱা বাহিনীত যে আছোঁ তাৰ প্ৰমাণস্বৰূপে এইটো পোৱা গৈছে। আৰু এইটো যে সাধাৰণ টিকেট নহয়, এইটো এটা আমাৰ প্ৰমাণ পত্ৰ হয় আৰু এই বেজটোৰ অবিহনে আমাক সেৱা বাহিনী কক্ষৰ পৰা বাহিৰলৈ যাবলৈও দিয়া নহয় আৰু সেৱা বাহিনী কক্ষৰ ভিতৰলৈ আহিবলৈ দিয়া নহয়। এটি সেৱা মনোবৃত্তিৰে আহি সেৱা বাহিনী কক্ষত প্ৰৱেশ কৰিছোঁহি আৰু এই 4 দিন আমি সেৱা বাহিনী কক্ষত থাকিব লাগিব, নিজৰ দায়িত্ব যাতে সকলোৱে পালন কৰিব পাৰোঁ সেয়েহে ঈশ্বৰৰ ওচৰত সেৱা জনাইছোঁ। আৰু এইবাৰ আহিছোঁ ভোজনশাললৈ। সেৱা বাহিনী মিটিংখন শেষ কৰাৰ পিছতে, মানে কৰ্মশালা শেষ কৰাৰ পিছতে ভোজনশাললৈ আহিছোঁ আৰু এইটো এটা আহল বহল কক্ষ ভোজনশালয়। সিদ্ধ গ্ৰহণৰ পাছতে আমি আকৌ শয়ন কক্ষলৈ উভতি যাম আৰু আপোনালোককো লগ পাম বুলি আশা ৰাখিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ।